বিশাল সুবিশাল পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম। ধূল বেলি আকাশ কোভিড পৰিৱেশৰ মাজতে ৰাজ্যলৈ আহিল এটা ভাল খবৰ। পুনৰবাৰ অসমে সুনাম কঢ়িয়ালে আন্তঃৰাষ্ট্ৰীয় ছুটি ছবি মহোৎসৱত। নৌকা আহে নৌকা যায়। কলিকতাৰ আন্তঃৰাষ্ট্ৰীয় ষষ্ঠ ছুটি ছবি মহোৎসৱত দ্বিতীয় স্থান অসমৰ ইপাৰ সিপাৰ নামৰ তথ্যচিত্ৰই দখল কৰিছে। সদ্য সমাপ্ত কলকাতা দুৰ্গাপুৰ আন্তঃৰাষ্ট্ৰীয় ষষ্ঠ ছুটি মহোৎসৱৰ তথ্যচিত্ৰ শিতানত অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰতিভাৱান উদীয়মান নাট পৰিচালক, যুৱ নাট্যকাৰ তথা অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ অধ্যাপক ৰূপান্তৰ বৰপাত্ৰ গোহাঁয়ে পৰিচালনা কৰা তথ্যচিত্ৰ ইপাৰ সিপাৰে। সকলক লৈ তীব্ৰ গতিত ব্যস্ত বিক্ৰেতাসকল, তেওঁলোকৰো বেলেগ বেলেগ বিচিত্ৰ কৰ্ম। প্ৰথমবাৰলৈ এই মহোৎসৱত যোগদান কৰিয়ে ৰূপান্তৰ বৰপাত্ৰ গোহাঁই তথ্যচিত্ৰই আজৰি আনিবলৈ সক্ষম হ'ল সন্মানীয় দ্বিতীয় শ্ৰেষ্ঠ স্থানৰ বঁটা। উল্লেখ্য যে দেশ বিদেশৰ কেইবা শতাধিক লোকৰ কথাছবি আৰু তথ্যচিত্ৰই যোগদান কৰা এই প্ৰবল প্ৰতিদ্বন্দ্বিতাপূৰ্ণ প্ৰতিযোগিতাত বিচাৰকসকলে পিছলৈ 120খন তথ্যচিত্ৰ নিৰ্বাচন কৰে আৰু ইয়াৰ পৰাই অসমৰ তথ্যচিত্ৰ ইপাৰ সিপাৰক দ্বিতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে বিচাৰকসকলে ঘোষণা কৰে। ডকুমেণ্টাৰীখনৰ নামটো ইপাৰ সিপাৰ নামটো দিছিলোঁ আৰু ডকুমেণ্টাৰীখন পৰিকল্পনা আজি 4 বছৰ আগতে কৰিছিলোঁ আৰু 3 বছৰ আগতেই আমি ডকুমেণ্টাৰীখনৰ শ্বুটিং গোটেই কামখিনি শেষ কৰি এডিটিঙত যথেষ্ট দিন লাগিলে। এডিটিং এই বছৰৰ ফাৰ্ষ্ট জানুৱাৰী ফেব্ৰুৱাৰী মানত আমি এডিটিং কৰিছোঁ অলপ। তাৰপিছত ছবিখন ফেষ্টিভেললৈ পঠিয়াই চাওঁ বুলি ভাবিলোঁ। তাৰপিছত দুৰ্গাপুৰ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ বিষয়ে গম পালোঁ, তালৈ পঠিয়াই চালোঁ আৰু সৌভাগ্যক্ৰমে প্ৰথমবাৰ পঠিয়াওঁতেই ছবিখন তাতে এটা ভাল ৰিজাল্ট পালোঁ। প্ৰথম অফিচিয়েলি চিলেকশ্যন হ'ল বিভিন্ন চিনেমাৰ মাজত বিশ্বৰ 400-500 চিনেমা আহিছিলে চাগে, তাৰে 120খন ছবি অফিচিয়েলি চিলেকশ্যন কৰিছিলে আৰু সেই 120খন ছবিৰ মাজত তথ্যচিত্ৰৰ শিতানত মোৰ এই ছবিখন দ্বিতীয় ৰানাৰ্ছ আপ, দ্বিতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত তেওঁলোকে কৰিলে আৰু সেইটোৱে কথা আৰু যথেষ্ট আনন্দিত তাৰ কাৰণে। দলঙৰ পৰা চিটিকি আহি পৰা পোহৰ আৰু ধিমিক ধামাক টিপচাকিৰ পোহৰত ৰাতি এপৰলৈকে হাৰে থাকে ঘাট দুটা। অসমৰ বাবে এই সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বহু চৰ্চিত এই তথ্যচিত্ৰৰ বিষয়বস্তু আছিল ধেমাজিৰ বগীবিল দলং উদ্বোধনৰ পূৰ্বে কেইবা দশক ধৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ সৰ্বসাধাৰণ ৰাইজে ফেৰীৰে কৰা যাত্ৰাৰ বহু বৰ্ণিল অভিজ্ঞতা, জীয়া ছবি। শাৰী শাৰীকৈ থকা সৰু সৰু মানুহৰ দোকানবোৰ, কোনোবাই তাত বহিছে, চাহ খাইছে, কিবা ভাবিছে, গল্প গুজব কৰিছে। ফেৰীলৈ ৰৈ থকাৰ অবুজ যন্ত্ৰণা কাৰোবাৰ মুখত ফুটি উঠিছে, কিছুমানে আকৌ ঝান্দি মুণ্ডাও খেলিছে। গ্ৰাহকসকলক লৈ তীব্ৰ গতিত ব্যস্ত। বগীবিল দলং উদ্বোধনৰ পিছত হেৰাই যোৱা পূৰ্বৰ ঘাটৰ সেই বৰ্ণিল জীয়া ছবিক তুলি ধৰিবলৈ চেষ্টা কৰিছিল পৰিচালক ৰূপান্তৰ বৰগোহাঁয়ে। ভালে লাগিছে। প্ৰথম কামটোৱে তাৰ অকণমান সফলতাৰ মুখ দেখিছে, কিবা এটা যে ভাল কাম এটা কৰিব পাৰিছে, এইটোৱে তাক অলপ আত্মবিশ্বাস দিব মনত আৰু পাছৰ কামখিনি হয়তো বেছি আগবাঢ়ি যাবলৈ সহায় কৰিব। ফিল্মখন আছে বহুতখিনি খুঁটিনাটি থাকি গৈছে বেছিতেই, এইখিনি প্ৰথম কাম হিচাপে বহুত কাম নাজানেও, লাহে লাহে শিকিব আৰু সেইকাৰণে ভালেই পাইছোঁ আৰু পিতৃ হিচাপে মই গৌৰৱবোধ কৰিছোঁ। কিন্তু মই আশা কৰিছোঁ যাতে এইটো তাৰ এটা এইটো শিক্ষানবৃত্তি বুলি ধৰে, বৰ বেছি যাতে ই উৎফুল্লিত নহয়, বৰ বেছি আত্মগৌৰৱ অনুভৱ নকৰে। গৌৰৱ অনুভৱ কৰাতকৈ এইখিনি যদি শিক্ষা এই বুলি লৈ যদি আগবাঢ়িব পাৰে, তেতিয়াহ'লে ভৱিষ্যতে এইটো কাম কৰিব পাৰিব এই লাইনটোত। ঘাট দুটা ইতিহাসলৈ সোঁৱৰণি হৈ বাজি থাকিব।
খোজবোৰ পৰিচালক ৰূপান্তৰে নিজে প্ৰযোজনা কৰা এই সফলতাৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে গৃহভূমি ধেমাজিবাসীৰ লগতে ৰাজ্যবাসীক। লিখি থৈ সমান্তৰালভাৱে প্ৰথম খোজৰ সফলতাই আনন্দিত কৰিছে পৰিচালক ৰূপান্তৰ বৰগোহাঁইক। বিশাল সুবিশাল মহানদ গৌৰৱান্বিত কৰিছে ৰূপান্তৰ পিতৃ ৰাজ্যৰ প্ৰবীণ নাট্যকাৰ নাট পৰিচালক হেমন্ত বৰপাত্ৰ গোহাঁইকো। ধূল বেলি আকাশ কত ইতিহাস অস্ত আকাশৰে সপোন ৰহন খানি। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আহে মানুহ চাই সুখৰ দুখৰ বতৰ যি সময়ত অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমা বিবাদে এক অভিলাষী আঁচনি। এই আঁচনিৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোৱালপাৰা জিলাৰ কোচধোৱা জনজাতি উন্নয়ন খণ্ডৰ অধীনস্থ ডামৰা গাঁও পঞ্চায়তৰ নিচানগ্ৰাম গাঁৱত নিচানগ্ৰাম গাঁও সংগঠনৰ যৌথ প্ৰচেষ্টাত পৰ্যটকৰ সুবিধাৰ্থে গোৱালপাৰা জিলাতো প্ৰথমবাৰলৈ হোমষ্টেৰ ব্যৱস্থা কৰা হৈছে। That tourism has a very much potential, and moreover, through this tourism only that number of jobs can be created, and employment generation also could be done, and other activities like from the industry, textiles, and that local activities like foodstuffs and all could be upgraded from this, especially from this scheme. So I think since that Nisagram is very much attractive in my view, and moreover since it is located in the border area in Meghalaya, that from that area also we will find a lot of tourist attractive places like bed caves, waterfalls where the tourists can come around and stay over there, and moreover here in the Assam people also, Assam officials. ইউনিচেফেও এই আঁচনি ৰূপায়ণত আগবঢ়াইছে সহযোগিতা। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা চাৰিওফালে সেউজীয়াৰে পৰিবেষ্টিত প্লাষ্টিকমুক্ত অসমৰ ভিতৰতে অন্যতম ক্লিনেষ্ট ভিলেজ হিচাপে পৰিচিত গাৰো জনগোষ্ঠীৰে ভৰা এই গাঁওখনলৈ আহিলে আপোনাৰো ভাগৰুৱা মন শান্ত হৈ পৰিব, অৱসাদ আঁতৰিব। অতি কম খৰচতে গাঁওখনত থকাৰ ব্যৱস্থা কৰিছে নিচানগ্ৰাম গাঁও ৰাইজে। নিচানগ্ৰাম গাঁওখন প্ৰাকৃতিক পৰিৱেশৰে এখন চহকী গাঁও। এই গাঁৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতা চালে চকুৰোৱা, যদিও কোনো ধৰণৰ স্বীকৃতি আজিলৈকে পোৱা নাই, কিন্তু ইয়াত আমি যিটো সচৰাচৰ কওঁ ফু মাৰিয়ে ভাত খাব পৰা পৰিৱেশ আছে, ইয়াত প্লাষ্টিকৰ কোনো ধৰণৰ এই হেৰিখিনিত আপোনালোকে আমি সংযোজন এটা কৰিছোঁ যে আমাৰ যিখন নিচানগ্ৰাম গাঁও আছে ডামৰা গাঁও পঞ্চায়তৰ অধীনত, এই গাঁওখন অতি চালে চকুৰোৱা ইয়াৰ পৰিৱেশ। ইয়াক সদায় পৰিষ্কাৰ কৰা হয়। আপুনি দেখিব আমি ৰাতিপুৱা ইয়াত সকলোৱে নিজৰ অঞ্চলবিলাক চাফা কৰে, আৰু প্ৰত্যেক শনিবাৰে ইয়াৰ কোঅপাৰেটিভ ছ'চাইটি এখন আছে, তেওঁলোকে চাফা কৰে, আৰু এইটোকে আমি এটা পৰ্যটনৰ লগত জড়িত কৰাই নতুন মাত্ৰা দিব খুজিছোঁ। দুধনৈৰ পৰা দক্ষিণে মাত্ৰ 10 কিলোমিটাৰ যাত্ৰা কৰিলেই উপস্থিত হ'বহি এই গাঁওখনত। আপোনালোক আহক, কৰোনাই ভাৰাক্ৰান্ত কৰা মনটোৰ অৱসাদখিনি আঁতৰাই কিছু সময় প্ৰকৃতিৰ কোলাত জিৰণি লওক। গাঁওখনলৈ আহিলেই আপুনি উপভোগ কৰিব পাৰিব মেঘালয়ৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।